জুবিনৰ পাৰ্থিব শৰীৰ অহা পৰহি অৰ্থাৎ 23 তাৰিখে ৰাতিপুৱা 8 বজাত আমি সৰু সজাইৰ পৰা লৈ যাম বা ভোগেশ্বৰ বৰুৱা কমপ্লেক্সৰ পৰা লৈ যাম যিটো জাগাত আমি সমাধিস্থ কৰিম সেই তাত যেহেতু নেশনেল হাইৱেৰ লগতে লাগি আছে সেইকাৰণে পৰহি 2টা বজালৈকে আমি নেশনেল হাইৱে ট্ৰাক গাড়ী একো চলিব নিদিওঁ যাতে গুণমুগ্ধ সকলে নেশনেল হাইৱেটো তেওঁলোকে স্থান ল'ব পাৰে 10 বিঘা বা 15 বিঘা বা 12 বিঘা মাটিত 5-6 হাজাৰতকৈ বেছি মানুহ নিশ্চিতভাৱে যাব নোৱাৰে সেইকাৰণে মই জুবিনৰ শেষ যেটো যাত্ৰা সেই শেষ যাত্ৰাত মই আশা কৰিম যাতে তাত যেহেতু ধৰ্মীয় কামকাজ হ'ব সেইকাৰণে আমি যিমানখিনি মানুহ নগলে নহয় পৰিয়ালৰ মানুহ বহু দিনে লগত লাগি থকা মিউজিচিয়ান সাংবাদিক আমাৰ ৰাজ্যপালকে ধৰি যিখিনি মানুহ নগলে নহব যেহেতু এটো ষ্টেট ফিউনাৰেল গতিকে ষ্টেট ফিউনাৰেলৰ লগত জড়িত ৰাইজে গলে ভাল হ'ব আৰু বাকিখিনি সমাধিস্থল যেহেতু মুকলি থাকিব সকলোৱে যিমান দিনলৈ বিচাৰে সমাধিস্থলীত গৈ অনুষ্ঠানৰ পিছতো শ্ৰদ্ধা জনাব পাৰিব জুবিন আৰু জুবিনৰ পাৰ্থিব শৰীৰ এই গোটেইটো পত্নী বা পৰিয়ালেহে নিৰ্দেশ দিব লাগিব তাত আমি নিজে কিবা এটা কৰাৰ অধিকাৰ নাই যদি কোনোবা এজন চৰকাৰী বিষয়া হলতেন মন্ত্ৰী হলতেন চৰকাৰে সিদ্ধান্ত ল'ব পাৰে কিন্তু জুবিন যেহেতু চৰকাৰী বিষয়া চৰকাৰী কোনো মন্ত্ৰী নহয় পৰামৰ্শ চৰকাৰে দিব পাৰিব কিন্তু সিদ্ধান্ত পৰিয়ালে ল'ব লাগিব কাৰণ জুবিনৰ পাৰ্থিব শৰীৰৰ ওপৰত চৰকাৰৰ কোনো এখতিয়াৰ নাই সেইবাবে যোৱা কালিৰ পৰা সকলোৱে আমাকো পৰামৰ্শ দিছিলে যে পত্নী আৰু পৰিয়ালৰ কথা মতে আমি চলিব লাগে নিজাকৈ আমি বিশেষ সিদ্ধান্ত ল'ব নালাগে সেইবাবে আমিও কেবিনেটত আজি সিদ্ধান্ত লৈছো যে আমি জুবিনৰ শেষ কৃত্য আমি যেটো কমাৰকুছি এনসি ভিলেজ বুলি কয় দিসাং ৰিজৰ্টৰ ওচৰত সোণাপুৰ বুলি ক'লে বহুত দূৰ বুজায় সোণাপুৰ যাব নালাগে একজেক্টলি খানাপাৰাৰ পৰা 7 বা 8 কিলোমিটাৰ তাতকৈ কমে হ'ব গতিকে সেই পজিশনটোত ৰাতি মই এতিয়া যামু তাতে আৰু আমি যোৱা আপোনালোকেও এতিয়া যাব পাৰিব যেটো অফিচিয়ালি জায়গাটো আমি ঠিক কৰিছো শেষ কৃত্য আমি তেখেতৰ তাতে সম্পন্ন কৰিম আৰু জুবিনক সন্মান জনাই তাতে আমি এটা সমাধি ক্ষেত্ৰও আমি নিৰ্মাণ কৰিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তাতে জুবিনৰ যত শেষ কৃত্য সম্পন্ন হ'ব তাতে আমি সমাধি ক্ষেত্ৰখনো নিৰ্মাণ কৰিম